নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলে ইতিমধ্যে আমাৰ 2023-24 শিক্ষাবৰ্ষৰ সামৰণি পৰিছে আৰু 2024-25 শিক্ষাবৰ্ষ আৰম্ভণি হ'বৰ কাৰণে গৈ আছে গতিকে এইখিনি সময়তে আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰমোশ্যন বা ডিলিট ৰিপিটাৰ্ছ আমি কিছু কাম প্ৰতিখন বিদ্যালয়ে কৰিব লাগিব ইতিমধ্যে এই ক্ষেত্ৰত SSR MD ওম প্ৰকাশে বিশেষ অধিসূচনা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে মই আগৰ ভিডিঅ'ত আমি কিদৰে ছাত্ৰ ছাত্ৰীসমূহক এটা শ্ৰেণীৰ পৰা আন এটা উচ্চ শ্ৰেণীলৈ প্ৰমোট কৰিম সেই সম্পৰ্কে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰা হৈছে আজিৰ ভিডিঅ'ৰ জৰিয়তে মই কিদৰে আমাৰ বিদ্যালয়ৰ যিবিলাক ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা ওলাই যাব বা বেলেগ বিদ্যালয়ত নামভৰ্তি কৰিব সেই সকল ছাত্ৰ ছাত্ৰীক কিদৰে আমি ড্ৰপ বক্সত ট্ৰেন্সফাৰ কৰিম তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াৰ বাবে আপোনালোকৰ মোবাইল অথবা কম্পিউটাৰৰ এটি যিকোনো ব্ৰাউজিং অপেন কৰি ল'ব তাত আপোনালোকে সাৰ্চ কৰিব শিক্ষা সেতু অসম আৰু ইয়াৰ পৰা আপোনালোকে আন এটা কাম কৰিব পাৰে আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত শিক্ষা সেতুৰ যি অফিচিয়েল ৱেবছাইট লিংক সেইটো মই দিবৰ কাৰণে চেষ্টা কৰিম আপুনি তাত গৈ ক্লিক কৰিলেও আপোনালোকে এই ইণ্টাৰফেচটো দেখা পাব ইয়াতে আপোনালোকে আগৰ নিচিনাকৈ আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগইন কৰিব আপোনালোকে জানেই আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ নেমটো হ'ব বিদ্যালয়ৰ ডাইচ কোড আৰু পাছৱৰ্ডটো আপোনালোকৰ নিজাকৈ যি পাছৱৰ্ড আপোনালোকে বনাইছে ইয়াত সিলেক্ট ডিষ্ট্ৰিক্টত সিলেক্ট কৰি আপোনালোকে আপোনালোকৰ কনচাৰ্ন জিলাখন সিলেক্ট কৰিব আৰু ইয়াত যেটো কেপচা আহিব এই কেপচাটো আপোনালোকে ইয়াত এন্ট্ৰি কৰিব প্ৰতিখন বিদ্যালয়ৰ ক্ষেত্ৰত কেপচা বেলেগ বেলেগ হ'ব এতিয়া মই যিকোনো এখন বিদ্যালয় আপোনালোকক লগইন কৰি দেখাই দিছোঁ সাকসেসফুলি লগইন হোৱাৰ পিছত এই পেজটো আপোনালোকে দেখা পাব ইয়াতে আপোনালোকে একেবাৰে ওপৰ ফালে বাওঁফালে যি থ্ৰী লাইনছ দেখা পাইছে ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াত কেইবাটাও অপশ্যন আপোনালোকে দেখা পাব ইয়াতে আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্ট ইয়াতে ক্লিক কৰিব ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ পিছত ইয়াতে কেইবাটাও অপশ্যন আহিব যেটো আপোনালোকৰ 4 নম্বৰ অপশ্যন প্ৰমোশ্যন অৰ ৰিপিটাৰ্ছ এইটো আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ক্লাছ ওয়াইজ গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ নাম ইয়াতে আহি যাব মই যেহেতু এখন প্ৰাইমেৰী বিদ্যালয়ৰ ইয়াত লগইন কৰিছোঁ ইয়াত নিশ্চিতভাৱে ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সেকশন ওয়াইজ ক্লাছ ওয়াইজ ইয়াত দেখুৱাই দিছে এতিয়া যেহেতু আমি এই বিদ্যালয়ত 2023-24 শিক্ষাবৰ্ষৰ যিখিনি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে এই সকল ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰা ওলাই যাব গতিকে এই সকল ছাত্ৰ ছাত্ৰীক আমি নিশ্চিতভাৱে ড্ৰপ বক্সত আমি ট্ৰেন্সফাৰ কৰিব লাগিব আৰু তেতিয়াহে বেলেগ এখন বিদ্যালয়ে বা যিখিনি উচ্চ প্ৰাথমিক বিদ্যালয় আছে তেওঁলোকে এই ড্ৰপ বক্সৰ পৰা পেন নম্বৰ এন্ট্ৰি কৰি সেই ছাত্ৰ ছাত্ৰী কি কৰিব উলিয়াই নিব পাৰিব এতিয়া আমি কি কৰিম ইয়াতে ক্লাছ 5ৰ যেটো একেবাৰে 6 নম্বৰত আছে ক্লাছ 5 ইয়াতে আমি ভিউত ক্লিক কৰিম ভিউত ক্লিক কৰাৰ পিছত ইয়াতে পঞ্চম শ্ৰেণীৰ গোটেইখিনি ল'ৰা ছোৱালীৰ ইয়াত নাম দেখুৱাই দিব এতিয়া ইয়াতে আপুনি যেটো ওপৰত আছে বক্স এই বক্সত ক্লিক কৰিব পাৰে আৰু ওপৰৰ বক্সত ক্লিক কৰি গোটেইটা সিলেক্ট কৰা হৈ যাব আৰু যদি আমি নিৰ্দিষ্ট কেইজনমানক সিলেক্ট কৰিব বিচাৰে তেনেহলে আপোনালোকে ইয়াত ইন্ডিভিজুৱেলি এনেকে আপোনালোকে সিলেক্ট কৰিব পাৰিব এটা মই যেহেতু ইয়াত গোটেই কেইগৰাকী ছাত্ৰ ছাত্ৰীক ড্ৰপ বক্সত ট্ৰেন্সফাৰ কৰিম গতিকে মই ইয়াতে একেলগে অল সিলেক্ট কৰি লৈছোঁ এটা ইয়াতে তলৰ ফালে দেখিছে ইয়াত কেইবাটাও অপশ্যন আছে প্ৰমোট ডিমোট ৰিপিটাৰ ড্ৰপ বক্স আৰু ড্ৰপ আউট এতিয়া আপোনালোকে ড্ৰপ বক্সত ক্লিক কৰিব এতিয়া ইয়াতে এবাৰ কনফাৰ্মেশ্যনৰ কাৰণে আপোনালোকক সুধিব আৰ ইউ শিওৰ ডু ইউ ৰিয়েলি ৱান্ট টু মাৰ্ক দ্য ষ্টুডেণ্ট এছ ড্ৰপ বক্স ইয়াতে আপোনালোকে সেভ চেঞ্জেছ ক্লিক কৰিব গতিকে ষ্টুডেণ্ট আপডেট সাকসেসফুলি বুলি এনেকৈ গ্ৰীণ টেবুলত আহি যাব অৰ্থাৎ আপোনালোকৰ
বিদ্যালয়ৰ যিখিনি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছিল সেইখিনি কি হ'ল ড্ৰপ বক্সত ট্ৰেন্সফাৰ হ'ল আৰু এতিয়া আপোনালোকে যি পঞ্চম শ্ৰেণীৰ ডাটা চাব খোজে তাত কি হ'ব 0 ষ্টুডেণ্ট দেখাই দিব গতিকে একেবাৰে সহজ পদ্ধতি আপোনালোকে এই ধৰণে আপোনালোকৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণী হওক বা অন্য শ্ৰেণীৰ যদি কোনোবা ল'ৰা ছোৱালী আপোনালোকে ট্ৰেন্সফাৰ কৰিব বিচাৰে এনেকৈ বেলেগ বিদ্যালয়লৈ যাব খুজিলে এই ধৰণে আপোনালোকে চিলেক্ট কৰি লৈ আপোনালোকে ড্ৰপ বক্সলৈ ট্ৰেন্সফাৰ কৰিব পাৰিব গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিশ্চয় অতি সহজেই এই ট্ৰেন্সফাৰ বা এই ড্ৰপ বক্স সম্বন্ধে আপোনালোকে নিশ্চিতভাৱে জানিব পাৰিছে যদি মোৰ ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ